আপুনি 40 দেওনা পাৰ কৰাৰ পিছত এনেধৰণৰ কিছুমান ইছ্যু ফেচ কৰিছে নেকি? যেনে এইমাত্ৰ ৰুমত সোমাল, কিন্তু কিয় ৰুমত সোমাইছিলোঁ পাহৰি গ'ল। কিবা এটা বস্তু এইমাত্ৰ থৈছে, কিন্তু কোনোবাই বিচৰাত সেই বস্তুটো ক'ত থলোঁ পাহৰি গ'লোঁ, মানে উলিয়াই দিব পৰা নাই। তাৰপাছত কথা কৈ থকাৰ মাজতে নিজৰ কথাটো ব্যক্ত কৰাৰ কাৰণে প্ৰপাৰ শব্দ এটা বিচাৰি নোপোৱা। ব্যক্তি, তাৰপাছত বস্তুৰ নাম হঠাৎ পাহৰি যোৱা। তাৰপাছতে কেতিয়াবা কথাৰ মাজত আঠ হেৰাই যোৱা। এনেধৰণৰ ফেচ যদি কৰিছে প্ৰব্লেম, তেনেহ'লে এইটো একদম নৰ্মেল। পেৰিমেনোপজ আৰু মেনোপজত সোমোৱা মহিলাসকলৰ এই প্ৰব্লেমটো প্ৰায় দেখা দিয়ে। এইটো ব্ৰেইন ফগিং বুলি কয়, কিন্তু চিন্তা কৰিবলগীয়া একো নাই। এইটো আপোনালোকে মেনেজ কৰিব পাৰে। কেনেকৈ মেনেজ কৰিব? নিজৰ শ্লিপটোৰ ওপৰত গুৰুত্ব দি 7-8 ঘণ্টা ৰেগুলাৰ আপুনি ৰাতি শুবই, যেনেকৈ হ'লেও। তাৰপিছত নিজৰ খাদ্যবস্তুত omega-3 আৰু প্ৰটিন ইনটেকটো বঢ়াব। তাৰ উপৰি ষ্ট্ৰেছ মেনেজমেণ্টৰ কাৰণে ডিপ ব্ৰিডিং এক্সাৰচাইজ বা অন্য ব্ৰিডিং এক্সাৰচাইজ, মেডিটেশ্যন এইবিলাকত গুৰুত্ব দিব। ষ্ট্ৰেছৰ কাৰণে এইটো বেছিকৈ হয়। তাৰ উপৰি কিবা নতুন কথা শিকি, যিটো আগতে আপুনি শিকা নাই, বা নতুন ভাষা শিকি, এনেধৰণৰ কিছুমান এক্টিভিটি দি নিজৰ মগজৰ এক্সাৰচাইজ বঢ়াব। পাজল গেমো এইখিনি সময়ত আপোনাক সহায় কৰিব। চ' এনেধৰণৰ এক্টিভিটিৰ জৰিয়তে আমি ব্ৰেইন ফগিংটো মেনেজ কৰিব পাৰোঁ। কিন্তু আপুনি যদি ভাবিছে এইটো আপোনাৰ অলপমান বেছি হৈছে যেন লাগিছে, তেনেহ'লে আপুনি ডক্টৰৰ লগত কনচাল্ট কৰাটো উচিত। কিন্তু মোৰ বোধেৰে এনেধৰণৰ সাধাৰণতে কোনো মহিলাৰে নহয়। আমি কেৱল ধৈৰ্য ধৰিব লাগিব আৰু নিজৰ শ্লিপ, খোৱা বোৱা আৰু ৰেষ্টত যদি আমি গুৰুত্ব দিওঁ, এইটো মানে মেনেজেবল হয়। চ' মোৰ চেনেলটো ফ'ল' কৰিব। পিছলৈও মোৰ এনেকুৱা ধৰণৰ আমাৰ এই 40+ মহিলাসকলৰ কাৰণে মেণ্টেল হেল্থৰ ওপৰত কিছু ভিডিঅ' আনিম, যোনবিলাকে আপোনাক মটিভেটো কৰিব আৰু কিছু পৰিমাণে এৱেৰো কৰিব, মই ভাবোঁ। তেনেহ'লে আজিলৈ থৈছোঁ। বাই। মোক ফ'ল' কৰিবলৈ নাপাহৰিব।